আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যাম কানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব থ্ৰ এণ্ড থ্ৰ তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাক বিৰোধিতা কৰিয়ে সামাজিক মাধ্যম চলাই গৈছিল। যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁৰ যদি শ্যাম কানু মহন্তৰ গোটেই পোষ্টবিলাক দেখে তেওঁ গোটেই পোষ্টত নৰেন্দ্ৰ মোদী আৰু আমাক সমালোচনা কৰা আৰু ইলেকশ্যনত বিজেপি হাৰিব বুলি প্ৰেডিকশ্যন কৰা তেওঁৱে মেইন মানুহ আছিলে আৰু তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথাও নাপাতিছিলোঁ। মোৰ মোবাইলত অজস্ৰ মেছেজ আছে, মই তেওঁক এটা ৰিপ্লাইও নিদিছিলোঁ। গতিকে তেওঁৰ ওপৰতো মোৰ যিটো দৃষ্টিভংগী তেওঁ নিজেও জানে। মই বহুত দিন তেওঁক কৈছোঁ যে তোমাৰ যিটো তুমি কৰা এইটো উচিত নহয় আৰু অসমখনক লৈ যিটো সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি সেইটো মই কেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ আৰু সেইকাৰণে শ্যাম কানু মহন্তৰ লগত মোৰ বহুত বেছি সম্পৰ্ক নাছিল। কিন্তু অসমখন কিমান ডাঙৰ, ইজনে সিজনৰ লগততো ক'বাত নহয় ক'বাত গা খুন্দিয়াবলগীয়া হয়েই। কিন্তু শ্যাম কানু মহন্তৰ ৰঙালীয়ে হওক নৰ্থ ইষ্ট ফেষ্টিভেলে হওক এইটোৱে অসমক প্ৰতিনিধিত্ব নকৰে, এটা কমপ্লিট বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে। আৰু এটা কথা আমি কৈ থৈ দিওঁ যে যোৱা সংসদীয় ইলেকশ্যনত শ্যাম কানু মহন্তৰ প্ৰত্যেকটো পোষ্ট আপোনালোকে পঢ়িব থ্ৰ এণ্ড থ্ৰ তেওঁ নৰেন্দ্ৰ মোদী আৰু আমাক বিৰোধিতা কৰিয়ে সামাজিক মাধ্যম চলাই গৈছিল। যোৱা MP ইলেকশ্যনৰ সময়ত তেওঁৰ যদি শ্যাম কানু মহন্তৰ গোটেই পোষ্টবিলাক দেখে তেওঁ গোটেই পোষ্টত নৰেন্দ্ৰ মোদী আৰু আমাক সমালোচনা কৰা আৰু ইলেকশ্যনত বিজেপি হাৰিব বুলি প্ৰেডিকশ্যন কৰা তেওঁৱে মেইন মানুহ আছিলে আৰু তেওঁৰ লগত মই ব্যক্তিগতভাৱে কথাও নাপাতিছিলোঁ। মোৰ মোবাইলত অজস্ৰ মেছেজ আছে, মই তেওঁক এটা ৰিপ্লাইও নিদিছিলোঁ। গতিকে তেওঁৰ ওপৰতো মোৰ যিটো দৃষ্টিভংগী তেওঁ নিজেও জানে। মই বহুত দিন তেওঁক কৈছোঁ যে তোমাৰ যিটো তুমি কৰা এইটো উচিত নহয় আৰু অসমখনক লৈ যিটো সংস্কৃতিৰ নামত যিটো অপসংস্কৃতি সেইটো মই কেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ আৰু সেইকাৰণে শ্যাম কানু মহন্তৰ লগত মোৰ বহুত বেছি সম্পৰ্ক নাছিল। কিন্তু অসমখন কিমান ডাঙৰ, ইজনে সিজনৰ লগততো ক'বাত নহয় ক'বাত গা খুন্দিয়াবলগীয়া হয়েই। কিন্তু শ্যাম কানু মহন্তৰ ৰঙালীয়ে হওক নৰ্থ ইষ্ট ফেষ্টিভেলে হওক এইটোৱে অসমক প্ৰতিনিধিত্ব নকৰে, এটা কমপ্লিট বিজতৰীয়া সংস্কৃতি এটাক তেওঁ আগুৱাই লৈ গৈছে।